হে গাইজ ওয়েলকাম ব্যাক টু মাই ফাটাফাটি ব্লগছ আহি গ'লোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আৰু আজিৰ পৰা প্ৰায় 10 দিনমান আগতে মই এটা ভিডিঅ' আপলোড দিছিলোঁ আৰু সেই ভিডিঅ'টোত মই দেখাইছিলোঁ যে আমাৰ হাঁহবিলাক কেনেকৈ পাৰ ডে 10ৰ পৰা প্ৰায় 15টাৰ ভিতৰত পাৰ ডে 4 দিনমান ৰানিং মৰিছিল আৰু তেনেকুৱাকৈ 4 দিনত প্ৰায় 40-50টামান হাঁহ মৰি গৈছিল আৰু এতিয়া হাঁহৰ অৱস্থা কেনেকুৱা হৈ আছে সেইটো দেখাই আছোঁ। আপোনালোকে যদি সেইটো ভিডিঅ' যদি চোৱা নাই আগৰ ভিডিঅ'টো যদি চোৱা নাই তেনেহ'লে এইটো ভিডিঅ' শেষলৈকে চাওক। তাৰপিছত সেইটো ভিডিঅ' মই লগাই দিম, মানে ভিডিঅ'টো শেষত লগাই দিম, সেইটো ভিডিঅ' চাই ল'ব। আগৰ এইটো ভিডিঅ' চাই লওক আৰু এই ভিডিঅ'টো মই দেখাই আছোঁ যে হাঁহৰ অৱস্থা বৰ্তমান আমাৰ কেনেকুৱা হৈ আছে আৰু লগতে আজিৰ এই ভিডিঅ'টোত মই দেখাম যে আমাৰ হাঁহখিনি আঢ়াই মাহত কিমান কেনেকুৱা ৱেট হ'ল। প্ৰায় এই জানুৱাৰী 7 তাৰিখে আহিলে আমাৰ হাঁহখিনি 3 মাহ হৈ যাব আৰু এতিয়ালৈকে প্ৰায় 77 মান ডেজ হৈ গ'ল। প্ৰায় ধৰি লওক আঢ়াই মাহ আৰু তো আঢ়াই মাহত কেনেকুৱা কি ৱেট হৈছে দেখাই আছোঁ। তো বলকতে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে আছে আমাৰ এই হাঁহখিনি, চাওক এইবিলাক তোমাক খান দি আছোঁ অলপ পিছত। আৰু বৰ্তমান এইখিনি আছে আৰু এই হাঁহখিনিৰ বয়স আজি প্ৰায় আঢ়াই মাহমান হৈ গ'ল আৰু আঢ়াই মাহত আমাৰ এই হাঁহখিনি কেনেকুৱা কি ৱেট আহিছে দেখাই আছোঁ। বাকী হাঁহৰ অৱস্থা বৰ্তমান এনেকুৱা হৈ আছে। চাওকচোন, মানে যাবই দিয়া নাই, এনেকুৱা মানে বহুত ভোক লাগি আছে সিহঁতক। দিয়ক আগতে হাঁহখিনি দানা দি লওঁ, তাৰপিছত দেখাই আছোঁ হাঁহৰ ৱেটটো। এই যে হাঁহ বৰ্তমান গৈ আছে, এইবিলাক হাঁহ। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকেতো গম পাই যে মই কিমান পিচ হাঁহৰ পোৱালি আনিছিলোঁ। মই হাঁহৰ পোৱালি আনিছিলোঁ 110 পিচ আৰু বৰ্তমান প্ৰায় 50 পিচমান আছে আৰু যিহেতু আৰু 50-60 পিচমান হাঁহ মৰি গৈছে, তো বৰ্তমান 50 পিচমান আছে আৰু যিহেতু মানে ভালকৈ হিচাপটো ৰখা হোৱা নাই, যিহেতু মৰি আছিল তেনেকুৱাকৈ, তো মানে হাঁহৰ হিচাপখিনি ৰখাই হোৱা নাই কিমানখিনি আছে বৰ্তমান। এইবিলাক বৰ বেছি ভোক লাগিছে এতিয়া সিহঁতৰ কাৰণে খানা আনিব লাগে। চলো খানা আনি আছোঁ, এতিয়া খানা আনিছোঁ ৰুখ অলপ মই। আৰু এইফালে বৰ্তমান হাঁহক অনলি ধান দি আছোঁ। এই যে ধান মানে বৰ্তমান দানা নিদিওঁৱে, যিটো হাৰত মানে হাঁহবিলাক মৰি আছিল তো বহুত বেছি যিহেতু লোকচান, তো মানে দানা খোৱা বাদেই দিছোঁ আৰু তো কেইদিনমান আৰু ধান খোৱাওঁ, তাৰপিছত যেতিয়া মানে হাঁহবিলাক বিক্ৰী কৰিবলগীয়া হয় তো তেতিয়া দানা খুৱাই বিক্ৰী কৰি দিম। তো এতিয়া ধান দিয়াৰ আগতে আৰু এটা কাম আছে, সেইটো কাম আগতে কৰি লওঁ, তাৰপিছত ধানবোৰ খাবলৈ দিম। মানে কামটো মানে হ'ল এইটো, মানে আমাৰ হাঁহবিলাক আঢ়ৈ মাহত কিমান ডাঙৰ হ'ল এইটো জুখি চাম ইয়াত। আৰু ইফালে হাঁহৰ ৱেটটো জোখাৰ আগতে প্ৰথমে এই জোলঙাখনৰ ৱেটটো জুখি চাম, যিহেতু ইয়াতে হাঁহবিলাক ভৰাই জুখিব লাগিব, তো তাৰ আগতে জোলঙাখন জুখি চাম। এই জোলঙাখনৰ ৱেট হ'ল 120। এতিয়া মানে এই হাঁহবিলাক এই জোলঙাখনত ভৰাই মানে জুখি চাম, মানে ৱেটটো কিমান কেজিৰ হয়। যদি 1 কেজি হয় তো 1 কেজিৰ পৰা 120 গ্ৰাম মাইনাছ কৰি যিমানখিনি থাকে সেইখিনি হ'ল হাঁহৰ ৱেট। তো বুজি পাইছে? তো বলক এতিয়া হাঁহখিনি প্ৰথমে ধান দিওঁ, ধান দিয়াৰ লগতে হাঁহৰ ৱেটখিনিও জুখি আছোঁ। এইফালে এতিয়া ধান দিব লাগিব, অনলি ধান। আইয়া খাই থাকিবি। দিয়ক এতিয়া এটাকে ধৰোঁ 2-3টামান আৰু ৱেটটো চাওঁ বৰ্তমান আঢ়াই মাহৰ মানে হাঁহৰ ৱেট কিমান আহিছে। আৰু এইফালে এতিয়া বলক হাঁহৰ ৱেটটো জুখি চাওঁ, যিকোনো এটা ধৰি। সেইটো সকলোতকৈ ডাঙৰ হাঁহ এইটো, তো প্ৰথমে ইয়াৰ পৰাই আৰম্ভ কৰোঁ নেকি? দিয়ক কৰিব লাগে এতিয়া আৰু এইফালে হাঁহটোক মনত ভৰাই ল'লোঁ আৰু এতিয়া ৱেটটো জুখি চাওঁ কিমান আহিছে। চাওঁ এতিয়া ৰেডি। চেৰি কমাই লওক। অ'কে, 1 কেজি 565 গ্ৰাম। একদম সকলোতকৈ ডাঙৰ হাঁহটো এইটো, 1 কেজি 565 গ্ৰাম। তো ইয়াৰ পৰা এতিয়া 120 মাইনাছ কৰিলে যিমানখিনি থাকে আৰু তো সিমানখিনিয়ে হাঁহৰ ৱেট হৈছে। এইটো আছিল ডাঙৰ হাঁহটো, এইটো ডাঙৰ হাঁহটো এইটো। এতিয়া অলপ মিডিয়াম চাইজৰ ৱেটটো জুখি চাওঁ। আৰু সেইফালে সেইটো হাঁহৰ ৱেটটো জুখি চালোঁ, সেইটো সকলোতকৈ ডাঙৰ আৰু অলপ মিডিয়াম চাইজৰ হ'লে কোনবোৰ হ'ব? ধৰি লওক এইবোৰ আছে, এইবোৰ মানে তাতকৈ অলপমান সৰু। সেইটো হাঁহতকৈ সেইটো ডাঙৰ হাঁহটো আছে না, তাতকৈ অলপমান সৰু এইবিলাক। এইটো আছে, এইবিলাক, সেইবিলাক। নেক্সট এতিয়া কোনটো ধৰোঁ? ইয়াৰ তলত এইটোও হয়।
আৰু ইফালে ভৰাই ল'লোঁ জলঙাত এতিয়া এইটো ৱেটটো জুখি চাওঁ কিমান হৈছে এইটো একেবাৰে নাই 880 গ্ৰাম আৰু ইয়াৰ পৰা আৰু 120 মাইনাছ হ'ব আৰু এতিয়া আমাৰ হাঁহৰ ৱেটটো জুখি চাওঁ ধৰি লোৱা এতিয়া কোনটো ধৰিম এটা চাওঁ ৰ অলপ ডাঙৰ চাইজৰ চাওঁ মানে সেই একদম ডাঙৰটোৰ তাৰ অলপমান মানে তলত আৰু এটামান চাওঁ ইয়াতে কোনটো মান ধৰিম এইটো ধৰি লোৱা হয় এইটো ডাঙৰ চাইজৰ আছে এইটো অলপ ৱেটটো আছে চাওঁ ৰ এইটো কিমান ৱেট এক মিনিট এইটোৰ এতিয়া ৱেটটো জুখি চাওঁ আৰু এইটোৰ ৱেট চাওঁ এতিয়া কিমান হৈছে এইটো হ'ল 1 কেজি 325 গ্ৰাম ইয়াৰ পৰা এতিয়া আৰু আকৌ 120 মাইনাছ হ'ব 1 কেজি 325ৰ পৰা 120 মাইনাছ এই যে তো গাইজ দেখা পালা আমাৰ হাঁহখিনি আঢ়াই মাহত কিমান ৱেট আহিছে তো কিছুমান হাঁহ আছে 700 800 আৰু কিছুমান 1 কেজি কিছুমান হাঁহ 1 কেজি 200 300 এনেকুৱা হৈ গৈছে তো মানে সেয়াই আৰু তো গম পালা আমাৰ হাঁহখিনি আঢ়াই মাহত কিমান ৱেট হ'ল আৰু কিছুমানে যে মানে আঢ়াই মাহ মানতে হাঁহ বিক্ৰী কৰি দিয়ে কিন্তু মই ইমান দিনে হাঁহ পালন কৰিলোঁ কিন্তু এতিয়ালৈকে মই আঢ়াই মাহত হাঁহ বিক্ৰী কৰা নাই তো মই হাঁহ বিক্ৰী কৰিছোঁ প্ৰায় 3 মাহ 3.5 মাহৰ পিছতহে হাঁহ বিক্ৰী কৰিছোঁ মানুহে আঢ়াই মাহত যে বিক্ৰী কৰে সেইটো মই কেনেকৈ কৰে মই নাজানো আৰু এইটো মই ক'ব নাযাওঁ এতিয়া আৰু বাকী ইফালে এতিয়া হাঁহবিলাক দানা খাই আছে চাওক এই যে দানা মানে ধান দিওঁ এতিয়া যিহেতু মানে বহুত বেছি লোকচান হৈয়ে গ'ল আৰু উপায় নাই এতিয়া অনলি ধান দি আছোঁ আৰু এতিয়ালৈকে আমাৰ হাঁহখিনিৰ খৰচ সেই প্ৰথমৰ পৰা এতিয়ালৈকে প্ৰায় 22-23 হাজাৰমান টকা খৰচ হ'ল আৰু এই বছৰ মানে বহুত বেছি লোকচান মানে যিহেতু 50 পিছমান হাঁহ যিহেতু মৰিয়ে গ'ল তো তাৰ কাৰণে বহুতখিনি লোকচান উপায় নাই আৰু তো এই হাঁহখিনি যেতিয়া বিক্ৰী কৰিবলগীয়া হয় তো এই হাঁহখিনি যেতিয়া বিক্ৰী কৰি তো কিমান টকা পাওঁ সেইবোৰ মানে নেক্সট ভিডিঅ'ত জুখাই থাকিম বাৰু বাকী এই বছৰ বহুত বেছি লোকচান উপায় নাই আৰু যিটো মৰি গ'ল তো সেয়াই আৰু নমৰিলে কিন্তু লাভ হ'লহেঁতেন মৰাৰ কাৰণে সেয়াই আৰু লোকচান চাওঁ এতিয়া কি হয় হে গাইজ সকলোকে গুড মৰ্ণিং আৰু আজি হ'ল নেক্সট ডে আৰু আজি মৰ্ণিং অলপমান মৰ্ণিং ৱাক কৰিবলৈ আহিছোঁ আৰু বৰ্তমান বাজিলে 6টা আৰু বৰ্তমান কেনেকুৱা কুঁৱলী দি আছে চাওকচোন এবাৰ সেইফালে চাওক দূৰ দূৰণিলৈকে একো দেখা নাযায় অকল কুঁৱলী চাৰিওপিনে অকল কুঁৱলী চাওক একোৱে দেখা নাযায় মানে বহুত দূৰলৈকে একো দেখা নাযায় জাষ্ট ইয়াৰ পৰা ইয়ালৈকেহে দেখা যায় চাওক চাৰিওপিনে অকল কুঁৱলী এইকেইদিন মানে বহুত বেছি কুঁৱলী পৰি আছে মানে গোটেই দিনটো পাৰে কুঁৱলীয়ে পৰি থাকে মানে বেলিটো দেখাই নাযায় আৰু এনেকুৱা হৈ গৈ আছে আৰু লাহে বাকী এনেই বাৰু মই মৰ্ণিং সদায় এনেই নুঠোৱে জাষ্ট কেতিয়াবা উঠোঁ আৰু যেনে আজি উঠিলোঁ আৰু কেতিয়াবা উঠোঁ আৰু বাকী সেইফালে আমাৰ গাঁৱৰ ফিল্ডখন কিন্তু বাৰু মই মানে ফিল্ডত ৰানিং কৰিব নাহোৱে ফিল্ডত বুলি নকওঁ এনেই মানে ৰানিং নকৰোঁৱে মানে কি হৈছে নাজানো বাকী ইণ্টাৰভিউ আহি আছে চাওঁ এতিয়া কি হয় ৰানিং কৰা নহয় মানে ৰাতিপুৱা উঠাই নহয় আৰু দিনত আৰু কামত যোৱা হয় তো মানে ৰানিং কৰাই নহয় চ' এয়াই আছিল আজিৰ এটা সৰু ভিডিঅ' চ' ভিডিঅ'টো বেছি দীঘল নকৰোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সকলোৱে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক আজিলৈ বাই নেক্সট এটা ধামাকা ভিডিঅ'তে লগ পাই আছোঁ আজিলৈ বাই